আজি সন্ধিয়া 6:50 বিহপুৰীয়া সমষ্টিৰ বৰবালি পঞ্চায়তৰ 2 নং ৰঙাজান গাঁৱৰ বিনন্দ নেওগৰ ঘৰৰ বাৰীত এটি কাছ উদ্ধাৰ হয়। তেখেতে প্ৰথম অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত কাছটি প্ৰতিপাল কৰে আৰু লগতে তেখেতে বন বিষয়া কাৰ্যালয়লৈ খবৰ দিয়ে আৰু হাৰমতি আৰু বিহপুৰীয়া বন বিষয়া কৰ্মীসকলৰ তত্ত্বাৱধানত আৰু স্থানীয় খেৰাজকাট জিলা পৰিষদৰ সদস্যগৰাকীৰ তত্ত্বাৱধানত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত কাছটি প্ৰদান কৰা হয়। আৰু এই দুষ্প্ৰাপ্য পাই কাছটি সংৰক্ষণৰ বাবে বিনন্দ নেওগৰ লগতে স্থানীয় ৰাইজে যি সহযোগ প্ৰদান কৰিলে তাৰ বাবে বিষয়া কেইগৰাকীয়ে আন্তৰিকতাৰে কৃতজ্ঞতা প্ৰকাশ কৰে। আজি সন্ধিয়া 6:50 বিহপুৰীয়া সমষ্টিৰ বৰবালি পঞ্চায়তৰ 2 নং ৰঙাজান গাঁৱৰ বিনন্দ নেওগৰ ঘৰৰ বাৰীত এটি কাছ উদ্ধাৰ হয়। তেখেতে প্ৰথম অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত কাছটি প্ৰতিপাল কৰে আৰু লগতে তেখেতে বন বিষয়া কাৰ্যালয়লৈ খবৰ দিয়ে আৰু হাৰমতি আৰু বিহপুৰীয়া বন বিষয়া কৰ্মীসকলৰ তত্ত্বাৱধানত আৰু স্থানীয় খেৰাজকাট জিলা পৰিষদৰ সদস্যগৰাকীৰ তত্ত্বাৱধানত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত কাছটি প্ৰদান কৰা হয়। আৰু এই দুষ্প্ৰাপ্য পাই কাছটি সংৰক্ষণৰ বাবে বিনন্দ নেওগৰ লগতে স্থানীয় ৰাইজে যি সহযোগ প্ৰদান কৰিলে তাৰ বাবে বিষয়া কেইগৰাকীয়ে আন্তৰিকতাৰে কৃতজ্ঞতা প্ৰকাশ কৰে।